মনটো আজি বহুত বেছি ভাল লাগি আছে মোৰ, কাৰণ আপোনালোকৰ মৰম আশীৰ্বাদৰ বাবে একমাত্ৰ আজি মোৰ মন ভাল লগাৰ কাৰণ। কাৰণ আপোনালোকে জানে ইতিমধ্যে যে কাটিঙৰ ভিডিঅ'সমূহ মই আপোনালোকৰ মাজত আগবঢ়াই আহিছোঁ আগৰ পৰা। মাজতে কিছুদিন যদিও মই ড্ৰপ দিছিলোঁ বিভিন্ন কাৰণত, ব্লাউজ কাটিঙেই হওক বা আপোনাৰ মেখেলা বা চাদৰ দহি গোঠা, লগতে আপোনালোকৰ মেখেলা চাদৰ চিলোৱা সমস্তখিনি ভিডিঅ' মই বহুত আগৰ পৰা আগবঢ়াই আহিছিলোঁ। আৰু বহুতে জনাইছে ভণ্টি বা বাইদেউসকলে যে ধুনীয়াকৈ তেওঁলোকে ব্লাউজটো ঘৰতে চিলাব পৰা হৈছে, কাটিব পৰা হৈছে, ভিডিঅ'ও দিছে বা ফটোও দিছে তেওঁলোকে। মই বহুত বেছি সুখী অনুভৱ কৰিছোঁ, কাৰণ যিহেতুকে ভিডিঅ' বনোৱাৰ মোৰ প্ৰথম উদ্দেশ্যটোৱে আছিল যাতে মোৰ ভিডিঅ'সমূহৰ পৰা কোনোবা এগৰাকী হ'লেও উপকৃত হয়। সেই উদ্দেশ্যৰে ভিডিঅ' মই বনাইছিলোঁ। গতিকে তাৰে আজি হয়তো এয়া প্ৰতিদান, এয়া উপহাৰ এটা পঠিয়াইছে কল্পনা কলিতা বাইদেৱে গোৱালপাৰাৰ পৰা। তেওঁ উপহাৰটো পঠিওৱাৰ মূল কাৰণটো হৈছে তেওঁক মই নালাগে বুলি বাৰে বাৰে কৈছিলোঁ, কিন্তু তেওঁ নামানিলে। মৰম হিচাপে তেওঁ গ্ৰহণ কৰিব দিলে, আৰু সেইবাবে মই তেওঁক এড্ৰেছটো দিবলৈ বাধ্য হৈছিলোঁ। উপহাৰ মোক নালাগে, আপোনালোকে যি উপকৃত হয় ভিডিঅ'সমূহৰ মাধ্যমেৰে সেয়ে মোৰ বাবে সন্তুষ্টি, সুখ। তথাপিও কল্পনা কলিতা বাইদেউক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁ মোৰ ভিডিঅ' চাই পেলাই তেওঁ নিজে ব্লাউজ চিলাব শিকা বুলি জনাইছে, লগতে আনকো হেনো তেওঁ চিলাই দিব পৰা হৈছে। আচলতে মই এনেকৈ নকওঁ যে মই শিকাইছোঁ বাবে আপোনালোকে পাৰিছে। একাগ্ৰতা লাগিব, আগ্ৰহ লাগিব, আৰু নিজৰ আগ্ৰহ অবিহনে, চেষ্টা অবিহনে কোনেও সফল হ'ব নোৱাৰে। বাইদেউৰ যথেষ্টখিনি একাগ্ৰতা আছে। তেওঁৰ লগত কথা পাতিয়ে মই উপলব্ধি কৰিছোঁ, গম পাইছোঁ। বা কিবা এটা নোৱাৰিলেও তেওঁক সোধে, মই যিমানখিনি পাৰোঁ চেষ্টা কৰিছিলোঁ বুজাই দিবলৈ। সেয়ে তেওঁ দহি বটা বা মেখেলা চিলোৱা, চাদৰ চিলোৱা তেনেকৈ আগতে কেতিয়াও কৰা নাছিল, বা তেওঁ আনকি মেচিনো হেনো নাছিলে। মোৰ ভিডিঅ'সমূহ চোৱাৰ পিছত তেওঁ মেচিন এটা কিনিলে, আৰু তাৰ পিছত নিজে দহি বটিবলৈ শিকিলে, মেখেলা চিলাবলৈ শিকিলে, চাদৰ চিলাবলৈ শিকিলে, লগতে ব্লাউজ চিলাই নিজে পিন্ধাৰ লগতে আনকো এতিয়া চিলাই দিয়ে বাইদেৱে, তেনেকৈ জনাইছে। আৰু এই কাপোৰযোৰ তেওঁ মোলৈ পঠিয়াইছে। এয়া ভাল লাগিছে কাপোৰযোৰ বহুতখিনি। বোৱা কাপোৰৰ নিচিনা দেখিবলৈ কাপোৰযোৰ, আৰু লগতে দহি বটিও দিছে। মোৰ ভিডিঅ' চাই হেনো তেওঁ দহি বটিবলৈ শিকিছে, আৰু চাদৰত পটিও লগাই দিছে, লগতে মেখেলাখনো তেওঁ চিলাই দিছে। অকল মই পিন্ধিলে হ'ল। এনেও মেখেলা চাদৰ বুলি ক'লে মই যথেষ্টখিনি ভাল পাওঁ, আপোনালোকে জানে। এয়া বহুত বেছি ভাল লাগিছে কাপোৰযোৰ। বাইদেউ অশেষ ধন্যবাদ আপোনালৈ। এইবোৰ পঠিওৱাৰ কোনো প্ৰয়োজন নাই, তথাপিও যিহেতুকে আপুনি মৰমেৰে গ্ৰহণ কৰিব দিছে, মৰমত পঠিওৱা বুলি, সেয়ে মই গ্ৰহণ কৰিছোঁ। সদায় কুশলে থাকক, ভালে থাকক, লগতে যাতে আৰু সুন্দৰ সুন্দৰ কাম কৰিব পাৰে। আৰু কিবা বুজি নাপালে মোক সুধিব, মই যিমানখিনি পাৰোঁ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম। আৰু বহুতে অনলাইন ক্লাছ কৰাৰ কথা যিহেতুকে কৈ আছিল, কাৰণ অকল ভিডিঅ'সমূহত মই ইমানখিনি কভাৰ কৰিবও নোৱাৰোঁ। আৰু কথাও থাকে এটা, কাৰণ প্ৰথমতে যেতিয়া মই ব্লাউজ কাটিঙৰ ভিডিঅ' দিছিলোঁ, যিহেতু ওচৰৰ পাজৰৰ যথেষ্টখিনি টেইলৰ বা তেনেকৈ কাপোৰ চিলোৱা মানুহ থাকে, বহুতে অকণমান অসন্তুষ্টিও পায়, সেই কথাটো জনাই বা শুনা পাওঁ। তথাপিও মোৰ যিহেতু উদ্দেশ্য সেইটো মই নিশ্চয় কৰি যাম। গতিকে এতিয়া মই অনলাইন ক্লাছ কৰিম আপোনালোকক ব্লাউজ কাটিঙৰ। তাৰ ওপৰত মই আপোনালোকক জনাই আছোঁ নেক্সট ভিডিঅ'টোত। মই মানে আপোনাৰ ইয়াৰ পিছতে ভিডিঅ'টো পাই যাব, মই অনলাইন ক্লাছটো কেতিয়া আৰম্ভ কৰিম বা ফিজ কিমান হ'ব বা তাৰ কথাখিনি কি, আপোনালোকে নেক্সট ভিডিঅ'টো চাব, সন্ধিয়া জানিব পাৰিব। এয়া, আৰু আগতে মই এটা সেই কথাটো বহুতে সোধে, সেইটো মই কৈ দিওঁ। আগতেও বা দুগৰাকীয়ে কাপোৰ তেনেকৈ পঠিয়াইছিল। তেতিয়া মানে মই এটা ভিডিঅ'ত মই কৈছিলোঁ যে যেতিয়া মই তেনেকৈ উপহাৰ এটা আহিছিল, যে যদিহে মোৰ ইনষ্টাগ্ৰামত 5,000 ফলোৱাৰ্ছ কমপ্লিট হয় 5 দিনৰ ভিতৰত, তেতিয়াহ'লে মই 3টা উপহাৰ আগবঢ়াম নিৰ্দিষ্ট কেইগৰাকী, মানে 3গৰাকী বিজেতালৈ। কিন্তু মূল কথাটো হৈছে, মোৰ তেতিয়া 5,000 ফলোৱাৰ্ছ সম্পূৰ্ণ নহ'ল, বা এতিয়াও হোৱা নাই, যিহেতুকে ইনষ্টাগ্ৰামত তেনেকৈ ৰিলচ বনোৱা নহয় বা ৰিলচ বনোৱা ছোৱালী নাছিলোঁ। এতিয়া মাজে মাজে এটা দুটা বনাওঁ অৱশ্যে। গতিকে মই ভাবিছোঁ যিহেতু নহ'ল মই কোৱা কথাটো, সেইবাবে মই দিব নোৱাৰিলোঁ।
কিন্তু যেতিয়াই মোৰ 5,000 ফলোৱাৰ্ছ সম্পূৰ্ণ হ'ব তেতিয়াই মই 3গৰাকী বিজেতালৈ 3টা উপহাৰ মোৰ ফালৰ পৰা মই পঠিয়াম। ইনষ্টাগ্ৰামতো মই ডিম্পী ডায়েৰী বুলিয়ে আছোঁ, ডিম্পী ডায়েৰী ইউটিউব পেজৰ নামেৰে, পেজৰ ডিপিখনে আছে, আপোনালোকে ফ'ল' কৰিব পাৰে যদি ইচ্ছা কৰে। মই বাৰু লিংকটো দি দিম ইয়াৰে তলত। তাৰপিছত যদি মোৰ যেতিয়া 5,000 ফলোৱাৰ্ছ সম্পূৰ্ণ হ'ব মই 3টা উপহাৰ পঠিয়াম 3গৰাকীলৈ, কাৰণ মোৰো ভাল লাগিব কিবা এটা তেনেকৈ দিব পালে, কাৰণ কেতিয়াবা মন যায়। আৰু অনাগত দিনত মই সহায় সহযোগিতা আগবঢ়াম নিৰ্দিষ্ট প্ৰাপ্যজনক। কিছুমান মনত কথা থাকে বা লগতে কিছুমান ভাৱধাৰা অকণমান মোৰ পৃথক, যিখিনি আপোনালোকৰ লগত আজিলৈকে মই বৰ্ণনা কৰা নাই, হয়তো অনাগত দিনত কৰিম, কাৰণ তেনেকৈ কথা কৈ ভিডিঅ' বনোৱাই নহয়, কিবা এটা বিষয়ৰ ওপৰতহে আগবঢ়োৱা যায়। যদিহে বিচাৰে আপোনালোকে মোৰ মনৰ ভাৱসমূহ অকণমান বিতংকৈ বুজিবলৈ, জানিবলৈ, কিনো ভাবোঁ জনাবচোন কমেণ্ট বক্সত, বা মোৰ বিষয়ে যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেতিয়াও আপোনালোকে সুধিব পাৰে। মই এটা ভিডিঅ'ত আপোনালোকক কিছু মনৰ ভাৱৰ সৈতে মই জনাবলৈ চেষ্টা কৰিম। আৰু শেষত পুনৰবাৰ বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালে থাকক, হাঁহি থাকিব সদায়, আৰু আপোনালোকেও মোক মৰম দিব, আশীৰ্বাদ কৰিব, যাতে মই অনাগত দিনতো আগুৱাই যাব পাৰোঁ বহুদূৰ, সেইটোৱে কামনা কৰিছোঁ। আপোনালোকো ভালে থাকক, সদায় হাঁহি থাকিব।